প্ৰথমে আহিল এটা ফোন কল। ফোন কলতে গঢ়ি উঠিল বন্ধুত্ব। CBI বন্ধুৱে সৰ্বস্বান্ত কৰিলে আব্দুলক। এটা ফোন কল আৰু নিজৰ সৰ্বোচ্চ হেৰুৱালে এগৰাকী ব্যক্তিয়ে। প্ৰবঞ্চনাৰ ৰুখত পৰি নিজৰ মৰমৰ বাইকখনো হেৰুৱালে এগৰাকী উবেৰ চালকে। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্তমানো অব্যাহত আছে ভুৱা প্ৰবঞ্চকৰ ৰমৰমীয়া বেহা। প্ৰবঞ্চনাৰ বলি হৈ ইতিমধ্যে নিজৰ সকলো হেৰুৱাইছে একাংশ লোকে। তেনে এক প্ৰবঞ্চনাৰ বলি হ'ল আব্দুল মনাফৰ নামৰ এইগৰাকী লোক। এগৰাকী ব্যক্তিৰ সৈতে প্ৰথমে ফোনযোগে চিনাকি হৈছিল আব্দুলৰ। ওলা উবেৰ চালক হিচাপে কৰ্মৰত আব্দুলে সেই অচিনাকি ফোন কলৰ ব্যক্তিজনৰ সৈতে গঢ়ি তুলিছিল এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক। নিজকে CBI অফিচাৰ হিচাপে চিনাকি দিয়া ব্যক্তিজনে আব্দুল মনাফৰৰ গাড়ী কৰিছিল ৰিজাৰ্ভ। বিলাসীপাৰালৈ আহি শিৱা নামৰ এখন লজত 4 দিন ধৰি কৰিছিল নৈশযাপন। নিজকে CBI অফিচাৰ বুলি পৰিচয় দিয়া লোকজন গৈছিল আব্দুল মনাফৰৰ ঘৰলৈও। তাৰ পাছত CBI বন্ধুৱে আব্দুলক দেখুৱালে নিজৰ আচল ৰং, যি ৰং দেখি চকু কপালত উঠিল আব্দুলৰ। কিছুদিন পূৰ্বে আব্দুলে ক্ৰয় কৰিছিল এখন নতুন বাইক, যিখন এদিনৰ বাবে আব্দুলৰ পৰা বিচাৰিছিল শুভম সাহা নামৰ এইগৰাকী ব্যক্তিয়ে। সহজ সৰল আব্দুল মনাফেও বিশ্বাসত নিজৰ বাইকৰ চাবি দিছিল CBI বন্ধু বুলি পৰিচয় দিয়া শুভম সাহাক। এদিনৰ ভিতৰতে ঘূৰাই দিম বুলি কোৱা বাইকখন আজি কুপতি নিদিলে ঘূৰাই। নিজৰ বাইকখন বিচাৰি আব্দুলে বাৰম্বাৰ ফোন কৰিছিল শুভমক, কিন্তু সেই ফোনৰ কোনো উত্তৰ দিয়া নাছিলে ভুৱা CBI গৰাকীয়ে। আজি দিম কাইলৈ দিম বুলি কোৱা বাইকখন 2 মাহ ধৰি উভতাই দিয়া নাই প্ৰবঞ্চকগৰাকীয়ে। অকল এয়াই নহয়, মৰমৰ বন্ধু আব্দুলক প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰিছে ইতিমধ্যে CBI বন্ধু শুভমে। ফাইনেন্সৰ অধীনত লোৱা আব্দুল মনাফৰৰ AS01GA 3692 নম্বৰৰ বাইকখনৰ কিস্তি বিচাৰি এক প্ৰকাৰ ভুগিছে এতিয়া মানসিক চাপত। ভুক্তভোগী আব্দুলে এতিয়া ন্যায় বিচাৰি ওচৰ চাপিছে আৰক্ষী প্ৰশাসনৰ। 2 অক্টোবৰ তাৰিখে গুৱাহাটীৰ পৰা এজনক মোৰ গাড়ীত মানে অলা উবেৰত ভাড়া মাৰোঁ। তাই মোক ৰিজাৰ্ভ কৰিছিলে। ৰিজাৰ্ভ কৰি বিলাসীপাৰাত কিবা এটা কামত আহিছিলে। মই তাৰ 15 দিনৰ আগৰ পৰা মানে তাৰ ৰিজাৰ্ভ মাৰি আছোঁ একেৰাহে। তো বিলাসীপাৰা অহাৰ পিছত সি শিৱা লজত 4 দিনমান আছিল। থকাৰ পিছত যিদিনা মানে গুৱাহাটীলৈ উভতি যাব, সেইদিনা মোৰ ঘৰলৈ গৈছিল। তাত গৈ খোৱা লোৱা কৰিছিলে। খোৱা লোৱাৰ পিছত মোৰ আপাচি 310 এটা মটৰচাইকেল আছিল। মটৰচাইকেল লৈ মোক ক'লে মই দোকানত যাম, ইয়াৰ ওচৰে পাছৰত দোকান আছে নেকি? মই ক'লো আছোঁ, ওচৰতে দোকান আছে। বাইকখন লৈ দোকানৰ কথা কৈ বাইকখন লৈ মানে গুচি গ'ল মানুহজন। মানুহজন মই গুৱাহাটী 4th বেটেলিয়ান কাহিলীপাৰা, তাৰ পৰা মই ৰিচিভ কৰিছিলোঁ। মই তাতে থকা বুলি জানো। ঠিকানা তাৰে, কিন্তু তাৰ ফুল এড্ৰেছটো মোৰ ডকুমেণ্টছ নাই তাৰ কোনো। কাৰণ মানুহজনৰ নাম শুভম সাহা, তেওঁ CBI অফিচাৰ বুলি মানে পৰিচয় দিছিল মোক। বিলাসীপাৰা 4 দিন আছিল। শিৱা লজত 2 তাৰিখৰ পৰা 5 তাৰিখলৈকে। অক্টোবৰ মাহ, ছেপ্টেম্বৰ মাহ, ছেপ্টেম্বৰ 2 তাৰিখৰ পৰা 5 তাৰিখলৈকে আছিল। বাইকখন লৈ যোৱাৰ পিছত মই তাক ফোন কৰিলোঁ। প্ৰথমে গোটেই দিনটো ফোন ৰিচিভ কৰা নাই। ৰাতি ফোন ৰিচিভ কৰি কওঁ মই বেলেগ এটা জেগাত আহিছোঁ, মই বাইকখন তোমাক পিছত দি আছোঁ। এনেকুৱা আজি দিয়ে কালি দিয়ে, এনেকৈ 2 মাহ পাৰ হৈ গ'ল। এতিয়ালৈকে মোক বাইকখনো দিয়া নাই আৰু মোক মাৰাৰ সি ধমকি দি আছে। মোক য'তে পাব তাতে মাৰিব। বাইকখনৰ নম্বৰ আছে AS01GA 3692। ফাইনেন্সৰ লোৱা বাইক। মই এতিয়ালৈকে EMI ভৰি আছোঁ। ফাইনেন্সে মানে মোকে হেঁচা মাৰি ধৰি আছে, মানে যিহেতু বাইক মোৰ মানে ফাইনেন্সে মোক কিস্তি মানে দি থাকিব লাগিব বুলি কৈছে। তাৰ পৰিচয় মানে ID প্ৰুফ এনেকুৱা নাই, ফটো আছে। তাৰ পুলিচৰ যিটো CBI অফিচাৰ বুলি পৰিচয় দিছিলে, তাৰ পুলিচৰ ড্ৰেছ থকা বুলি মোৰ এটা ভিডিঅ' আছে। তাৰ ভিডিঅ' কলত যিটো কথা পাতিছিলোঁ তাৰ লগত। ৰাইজক মই এইটো কওঁ, এনেকুৱা ঠগবাজিৰ পৰা সকলোৱে সাৱধান থাকিব লাগে। আৰু এনেকুৱা মানুহক মানে চৰকাৰে কিবা শাস্তিমূলক ব্যৱস্থা কৰিব লাগে। মোৰ ঘৰ হাগামা পাৰ্ট 1 বিলাসীপাৰা।
বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট কাৰেণ্ট আছাম।